গুৱাহাটীত এগৰাকী লোক আবদ্ধ হৈ পৰে নিশাৰ ভাগত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল তেওঁ নিজৰ কৰ্তব্যৰ খাতিৰত গৈছিল বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈছিল ঔষধ দিবৰ বাবে গৈছিল নিশাৰ ভাগত গৈছিল তেওঁ উটি যোৱাৰ উপক্ৰম হৈছিল ফুটত নৈত উটি যোৱাৰ উপক্ৰম হৈছিল বাঢ়নী পানীত কিন্তু তেওঁ কোনোমতে ৰক্ষা পৰিছে গছ এজোপাত ধৰি তেওঁ ৰক্ষা পৰিছে স্থানীয় লোকে সহায় কৰিছে সহযোগিতা কৰি তেওঁ সেই স্থানৰ পৰা উদ্ধাৰ কৰিছে এয়াই হৈছে উজনি অসমৰ বান পৰিস্থিতি আৰু ইফালে অধিক জটিল হৈ পৰিছে যোৰহাট জিলাৰ বান পৰিস্থিতি বিচ্ছিন্ন হৈ পৰিছে উজনি নামনিৰ যাতায়াত বানৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথ তিয়কত ছিগিলে জাজি নদী আৰু কাকজান নদীৰ মথাউৰি বানৰ ঢলে ছিঙি নিলে যোৰহাটৰ ভোগদৈ নদীৰ মথাউৰি যোৰহাট নগৰলৈ চৰম ভাবুকি আহিছে তিয়কত নিশাটোৰ ভিতৰতে ন অঞ্চল প্লাবিত হৈছে কাকজান নদী বাঢ়নী পানীত 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশ ডুব গৈছে গুৱাহাটী অভিমুখী বাহনৰ চলাচল বন্ধ কৰি দিছে প্ৰশাসনে ভোগদৈ আৰু কাকজান নদীয়ে দুটাকৈ স্থানত মথাউৰি ছিঙিলে জাজিনৰ প্ৰলয়ংকাৰী বানে ঔগুৰি দক্ষিণ পাৰৰ ৰিং বান্ধৰ প্ৰায় 100 মিটাৰ ছিঙি নিছে নিশা অহা প্ৰবল বানত ঘৰতে আবদ্ধ হৈ পৰিছে বহু পৰিয়াল নিশাৰে পৰা এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান তিয়কত আছে আমাৰ সাংবাদিক দিগন্ত হাজৰিকা তেওঁ আমাক জনাব সবিশেষ দিগন্ত আপোনাৰ ওচৰলৈ আহিছো তিয়কৰ অৱস্থা যেটো দেখিবলৈ পোৱা গৈছে চাৰিওফালে পানী গতিকে আপোনাৰ পৰা আমি শেহতীয়া সকলো তথ্য লাভ কৰিম নিশ্চয় পাপৰিৰ পৰিৱেশ অবৰ্ণনীয় ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু বন্ধ হৈ গৈছে মই আমি ব্ৰেক কৰিব পাৰো এটা খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ যি চলাচল যাতায়াত বন্ধ হৈ গৈছে আৰু সেইলৈ ডিব্ৰুগড়লৈ আনি থকা এগৰাকী ৰোগী ইতিমধ্যে পথতে মৃত্যু হৈছে সেই খবৰটো আমি ইতিমধ্যে পাইছো আৰু ইতিমধ্যে মই 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছো মোৰ সতীৰ্থ পৰিৱেশটো দেখুৱাব চাওক কেনেধৰণে এক সাগৰ সদৃশ পৰিৱেশ দিগন্ত পথৰ দৃশ্য দেখুৱাওক আপুনি যেটো ব্ৰেকিং কৈছিল আকৌ এবাৰ কওক এগৰাকী ৰোগীৰ মৃত্যু হৈছে পানীৰ বাবে তেওঁ যাতায়াত কৰিব নোৱাৰিলে বাহন আহিব নোৱাৰিলে আবদ্ধ হৈ পৰিলে আৰু তেওঁৰ মৃত্যু হৈছে নিশ্চয় পাপৰি এগৰাকী ৰোগী ডিব্ৰুগড় অসামৰিক চিকিৎসা মহাবিদ্যালয় লৈ আহিছিলে অসম চিকিৎসা মহাবিদ্যালয়লৈ কিন্তু মিঠাঘাট সমীপত তেওঁ এম্বুলেন্সতে শেষ নিশ্বাস ত্যাগ কৰিছে বুলি স্থানীয় লোকে আমাক কথাটো জনাইছে আৰু এতিয়া এনে পৰিস্থিতিৰ সূচনা হৈছে সম্পূৰ্ণ যিটো আচলতে শিৱসাগৰ অভিমুখী পথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই অংশটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কেইবাটাও স্থানত মই যি স্থানত আছো সেয়া হৈছে মিঠাঘাট এলেকা তিয়ক নগৰৰ মাজমজিয়াৰ আমি পূৰ্বেও এই এলেকাটো দেখুৱাইছিলো আজি কেৱল উপপথ নহয় মূল পথৰ ওপৰত এই যি সাগৰ এই নৈৰ সদৃশ পৰিৱেশ আৰু বহু পৰিয়াল ইতিমধ্যে পাপৰি আপুনি কথাটো উল্লেখ কৰিছেই যে বহু পৰিয়াল পানীৰ মাজত আবদ্ধ হৈ পৰিছে এক ভয়ানক পৰিস্থিতি কোনো কলেও ওলাব নোৱাৰা এটা পৰিৱেশ আৰু তাতোকৈ ডাঙৰ কথা যে জাজি নদীয়ে ইতিমধ্যে ৰিংবান্ধ ছিঙি নিয়াৰ ফলত বহু পৰিয়াল আবদ্ধ হৈ আছে ঘৰৰ ভিতৰতে পশুধন উঠি গৈছে আৰু যি আচলতে দূৰণিবতীয়া যান বাহন আছিল সেই যান বাহনসমূহ ঘণ্টা ধৰি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আবদ্ধ হৈ আছে কোনো লোকে মৰণত শৰণ দি গৈছে যদিও কিন্তু আকৌ পথতে তেওঁলোক আবদ্ধ হৈ পৰিছে এখন বাছ দেখুৱাইছো মই এই মুহূৰ্তত ডিব্ৰুগড়ৰ অভিমুখী এখন বাছ সেই বাছখন যদিও অগ্ৰসৰ হৈছিল কিন্তু পানীৰ মাজতে বন্ধ হৈ পৰিছে এতিয়া যাত্ৰীসকলে তেওঁলোকে অতি বিপদসংকুলভাৱে এই পানীৰ মাজৰ পৰা কেনেকৈ উদ্ধাৰ হৈ যাব পাৰে আৰক্ষী প্ৰশাসনে সহযোগিতা কৰিছে যাত্ৰীসকল এই স্থানৰ পৰা যেনে তেনে যাবলৈ চেষ্টা কৰিছে এনে এক পৰিস্থিতিৰ সূচনা হৈছে এনে স্থান নাই পাপৰি যিটো স্থানত পানী নাই এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে আৰু এক দুৰ্বিষহ এতিয়া এটা কথা কওক দিগন্ত যে জিলা প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা বা আশ্ৰয় শিবিৰ ক'ত কৰা হৈছে কেনেকুৱা ব্যৱস্থা কৰা হৈছে এতিয়া যেহেতু উজনি খবৰ ল'বলৈ 4 গৰাকী মন্ত্ৰী উপস্থিত হৈছে গৈ নিশ্চয় পাপৰি যিসকলক দায়িত্ব অৰ্পণ কৰিছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকল ইতিমধ্যে যোৰহাটলৈ অগ্ৰসৰ হৈছে কিন্তু পৰিস্থিতি এনেকুৱা হৈছে এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে বহু পৰিয়ালক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে আৰু ওখ স্থানত ৰাখিছে কিন্তু বহু পৰিয়াল এতিয়াও আবদ্ধ হৈ আছে আৰু বতৰ এতিয়াও মুকলি নহয় কিনকিনীয়া বৰষুণ এইমাত্ৰ কিছু বতৰ ফৰকাল হৈছে যদিও পানীৰ মাজত আবদ্ধ কি এক অবৰ্ণনীয় পৰিস্থিতি মোৰ সতীৰ্থই দেখুৱাব যে এই সকল লোক চাওক কেনেধৰণে এতিয়া তেওঁলোকে ওখ স্থানলৈ যাবলৈ চেষ্টা কৰিছে সেই পৰিৱেশটো মই দেখুৱাইছো
আৰু গীতাশ্ৰী পাপৰি যিহেতু এনেধৰণে যদি পানী বাঢ়ি থাকে, জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে, যে কোনো কাৰণত এতিয়ালৈকে কমা নাই, তেনে পৰিৱেশত যদি এনেধৰণে পানী বাঢ়ি থাকে তেতিয়া পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব। সেই কথাটো প্ৰায় নিশ্চিত। কেৱল মাত্ৰ এটা অঞ্চল নহয়, তিয়ক, মৰিয়নি, যোৰহাট আটাইকেইটা সমষ্টিতে এই অবৰ্ণনীয় পৰিস্থিতি, কোনো কেনিও ওলাব নোৱাৰা এটা পৰিৱেশ, আৰু পশুধন আৰু যিসমূহ আচলতে ঘৰৰ আচবাব একো কোনেও উলিয়াব নোৱাৰিলে, তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। আপোনালোক এই যিটো পৰিৱেশ দেখিছে, তেখেতসকল এই বাছেৰে আহিছিলে, কিন্তু বাছ পথৰ মাজতে আবদ্ধ হৈ পৰিছে, পানীৰ মাজত আবদ্ধ হৈ পৰিছে। তাৰপিছত এই পৰিৱেশ, এক ভয়ানক পৰিৱেশৰ সূচনা হৈছে, যিটো পৰিৱেশ কোনো কাহানিও আচলতে দেখা পোৱা নাছিল, তেনেকুৱা এটা পৰিৱেশৰে সূচনা হৈছে। দিগন্ত, যিসকল লোক আমাৰ কেমেৰাত বন্দী হৈছে, এইফালে আমি স্কুলীয়া ছাত্ৰ ছাত্ৰী দেখা নিচিনাও অনুভৱ হৈছে, নহয় ক্ষমা কৰিব, তেওঁলোকে নিজৰ ঘৰৰ পৰা হয়তো ওলাই আহিছে, ক'ৰ পৰা আহিছে, ক'লৈ গৈছে, কেনেকৈ পাৰ হ'ব দিগন্ত, তেওঁলোক কোনফালে যাবলৈ ওলাইছে, নে তেওঁলোক বাছৰ পৰা নামিছিলে নেকি, অকণমান যদি তেওঁলোকৰ পৰা জানো, যদিহে অৱশ্যে এইটো অৱস্থাত তেওঁলোকে কথা ক'বলৈ সমস্যাও হ'ব, তথাপিতো আচলতে তেওঁলোকক মই সুধিবলৈকে সাহস হোৱা নাই, কাৰণ তেওঁলোকে যেনে তেনে এই পানীৰ পৰা বাচিবলৈ চেষ্টা কৰিছে। দাদা, ক'ৰ পৰা আহিছিলে আপুনি? মই শিৱসাগৰ, যোৰহাটৰ পৰা আহি আছিলো, শিৱসাগৰ বুলি। হয়, এতিয়া গাড়ী বেয়া হোৱাৰ কাৰণে ইয়াতে ফচি আছো, পথৰ মাজতে আবদ্ধ হৈছো। সকলো মানুহৰ অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, চাৰিওফালে গাড়ীবোৰ বন্ধ হৈ গৈছে। আমি দেখা পাইছো ইখন গাড়ী, চব গাড়ী, আনকি ডাঙৰ এই বাছখন এতিয়া সদ্যহতে ষ্টাৰ্ট বন্ধ হৈ গুচি গ'ল। সকলোবিলাক পেচেঞ্জাৰ ইয়াৰ পৰা নামি গৈ পেলাই তেওঁলোকে নিজৰ লামলাকাটো আৰু যি ট্ৰলি বেগ ইত্যাদি কৰি যিবিলাক বস্তু আছিলে সকলোবিলাক নিজৰ কান্ধৰ ওপৰত, মূৰৰ ওপৰত তুলি পেলাই লৈ যাব লগা অৱস্থাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছো, তেওঁলোকে বিহিত ব্যৱস্থা হাতত লয় যেন, আৰু বাটত যিসকল গাড়ী ফচি গৈছে বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকক অনতিপলমে উদ্ধাৰ কৰিবৰ কাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছো। ধন্যবাদ জনাইছো। দিগন্ত, এটা কথা এইখিনিতে আপুনি কৈ দিব পাৰে যে যি ধৰণৰ অৱস্থা বৰ্তমান সৃষ্টি হৈছে, গতিকে যাতায়াতৰ ক্ষেত্ৰত কোনোবাই যদি এনেধৰণে যোৰহাটলৈ যোৱা বা শিৱসাগৰলৈ যোৱা এনেকুৱা ধৰণৰ যদি পৰিকল্পনা কৰিছে, বাতিল কৰাটোৱে ভাল হ'ব, কাৰণ যিটো অৱস্থা আমি দেখুৱাইছো, ফুল স্ক্ৰীণত দেখুৱাইছো আমি, যে এই সকলো লোকে গৈ থাকোঁতে বাছ তাত আবদ্ধ হৈ পৰে, পানীৰ বাবে বাছখন আগবাঢ়িব নোৱাৰিলে, যাৰ ফলত তেওঁলোকে হাতত থকা তেওঁলোকৰ যিখিনি লামলাকটো আছে, বেগ আছে, সেয়া লৈ তেওঁলোকে পানীৰ মাজেৰে পানী ফালি তেওঁলোকে এতিয়া আগবাঢ়িব লগা হৈছে। গতিকে যদি কোনোৱে উজনিলৈ যাবলৈ বুলি ভাবিছে, কিবা পৰিকল্পনা আছে, সেয়া বাতিল কৰাটোৱে উচিত হ'ব দিগন্ত, নহ'লে এনেকুৱা ধৰণৰ বিষম পৰিস্থিতিৰ সৃষ্টি হ'ব, তেওঁলোক আবদ্ধ হৈ পৰিব যিকোনো ঠাইতে। নিশ্চয় পাপৰি, যদি তেওঁলোকৰ অতি জৰুৰী কাম নাই তেন্তে উজনিৰ পৰা বা নামনিৰ পৰা বা উজনিলৈ যাতায়াত বাতিল কৰক। অতি ভয়ানক পৰিস্থিতি, কেৱল এটা স্থানত নহয়, মই এটা স্থানৰ এই মুহূৰ্তত পৰিৱেশ দেখুৱাই আছো, মিঠাঘাট, যিটো তিয়ক নগৰৰ মাজমজিয়াৰ পৰিৱেশ, আৰু যি আচলতে বাদুলি পুখুৰী, কাকজান নদীৰ কাষৰ যি বাদুলি পুখুৰী, দগাঁও, কমাৰখাটুৱাল, সেই স্থানতো ইতিমধ্যে ৰাজপথৰ ওপৰে পানী বাগৰি আছে, অত্যন্ত সোঁত, প্ৰবল সোঁত, আৰু এই সোঁতত খোজকাঢ়ি যোৱাটো সম্ভৱ নোহোৱাৰ এটা পৰিৱেশ। আৰু এখন গাড়ী এই মুহূৰ্তত মাজতে বেয়া হৈ গৈছে, তেওঁলোকক আৰক্ষী প্ৰশাসনে বাধা দিছে গাড়ীসমূহ ৰৈ দিবলৈ, কিন্তু কৈছে কিছু লোকে গুচি আহিছে যদিও, কিন্তু তেওঁলোকে গাড়ী পাৰ কৰিব পৰা নাই, কাৰণ প্ৰবল সোঁতত সৰু গাড়ীসমূহ পাৰ কৰাটো সম্ভৱ নহয়, আৰু বহু সময় শ যান বাহন ইতিমধ্যে ৰাজপথৰ মাজত আবদ্ধ হৈ আছে, যি আচলতে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন 24 ঘণ্টা যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ ব্যস্ত হৈ থাকে, তেনে